নমস্কাৰ। এসময়ত ছাত্ৰ সমাজৰ মুখ্য আদৰ্শ আছিল ছাত্ৰনাং অধ্যয়নং তপ, কিন্তু এতিয়া যেন ছাত্ৰনাং অধ্যয়নং তপ নহয়, মাৰপিট সংঘাতে এতিয়া ছাত্ৰ সমাজৰ মূল আদৰ্শ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কটন বিশ্ববিদ্যালয়, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ ডিমৌ মহাবিদ্যালয়লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ছাত্ৰ সমাজৰ মাজত ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰিক হিংসা। প্ৰশ্ন হৈছে, ৰাজ্যৰ মহাবিদ্যালয় চলিছে কি? ছাত্ৰ সমাজৰ মাজত কিয় বৃদ্ধি হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা? শৈক্ষিক পৰিৱেশ ৰক্ষা কৰিব পৰা নাই নেকি বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষই? আমাৰ আজিৰ আলোচ্য বিষয় এয়াই। ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত চলিছে এতিয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচন, কিন্তু ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানত এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা। এই দৃশ্য ডিমৌ মহাবিদ্যালয়ত দুই ফৈদৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰিক বিষয়ক লৈ কাজিয়াৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। শুকুৰবাৰে আছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। শনিবাৰে ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল, আৰু তাৰ পিছতেই ছাত্ৰসকলৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট। জানিব পৰা মতে মহাবিদ্যালয়খনত আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহিছোঁ দ্বিতীয়টো ঘটনালৈ। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়তো দেখিবলৈ পোৱা গ'ল নিৰ্বাচন কেন্দ্ৰিক হিংসা। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই ছাত্ৰসকলে আবদ্ধ কৰে কলেজ কৰ্তৃপক্ষক। মহাবিদ্যালয়খনৰ এটা কোঠালীত ছাত্ৰসকলে আবদ্ধ কৰে অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকাক। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVPৰ বিজয়ী হয়। সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদককে ধৰি মুঠ 7টা পদত বিজয়ী হৈছে ছাত্ৰ সংগঠনটোৱে। নানা ঘটনা পৰিঘটনাৰ মাজেৰে হোৱা ভোট গণনাৰ অন্তত মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ভোট গণনাৰ ফলাফল প্ৰকাশ কৰে। উক্ত ফলাফল অনুসৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অৰ্থাৎ GSৰ পদত ABVPৰ প্ৰাৰ্থী বিবেক প্ৰসাদে বিজয় লাভ কৰে। নিৰ্বাচন চলি থকাৰ মাজতো NSY আৰু ABVPৰ মাজত কাজিয়াৰ সৃষ্টি হয়, যাৰ ফলত কেইবাজনো ছাত্ৰৰ লগতে দুগৰাকীকৈ মহাবিদ্যালয়খনৰ প্ৰবক্তাও আঘাতপ্ৰাপ্ত হয়। নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো NSUIৰ সমৰ্থক ছাত্ৰসকলে অধ্যক্ষৰ লগতে প্ৰবক্তাসকলক ঘেৰি ধৰে। পিছত আৰক্ষীয়ে প্ৰবক্তাসকলক কলেজৰ পৰা বাহিৰলৈ ওলাই নিয়ে। ইয়াৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়তো নিৰ্বাচনৰ বাবে অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে RCC 1 আৰু 2 অৰ্থাৎ RCC 2 নম্বৰ ছাত্ৰবাস বন্ধৰ নিৰ্দেশ দিব লগা পৰিস্থিতি আহি পৰে। যদিও বা পৰৱৰ্তী সময়ত এই নিৰ্দেশ ছাত্ৰ সমাজৰ প্ৰতিবাদৰ বাবে চৰ্ত সাপেক্ষে প্ৰত্যাহাৰ কৰা হয়। একেদৰে কটন বিশ্ববিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ শুকুৰবাৰে ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণ সম্পাদকৰ পদত এটা ভোটৰ ব্যৱধানত হৰা জিকাক লৈ উত্তপ্ত হৈ পৰে কটন বিশ্ববিদ্যালয়। সাধাৰণ সম্পাদক পদত 3জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কুলদীপ গৌতম শৰ্মা আৰু নীৰৱ হাজৰিকাৰ মাজত নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল। এটা ভোটৰ ব্যৱধানত নীৰৱ হাজৰিকাই জয়লাভ কৰে, যদিও আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈ হোৱা নাই। ইয়াৰ পিছতে কুলদীপ গৌতম শৰ্মাৰ সমৰ্থনকাৰীসকলে পুনৰ ভোট গণনাৰ দাবী কৰে, যাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এটা পক্ষই যদি পুনৰ গণনাৰ দাবী কৰিছে, আনহাতে আনটো পক্ষই পুনৰ গণনাৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে। আৰু বৰ্তমানো স্থগিত হৈ আছে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পদৰ ভোট গণনা। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘটনা সন্দৰ্ভত আজি গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাই কৈছে, বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক লৈ সংঘটিত ঘটনাবোৰ আমাৰ বাবে দুৰ্ভাগ্যজনক। শিক্ষাৰ্থীৰ পিতৃ মাতৃৰ আমাৰ ওপৰত থকা বিশ্বাস ভংগ হ'ব দিব নালাগে। অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেলৰ প্ৰাক্তন আৱাসীসকল নোযোৱাই ভাল। এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল কঠোৰ হ'ব লাগিব। প্ৰাক্তন আৱাসীক অবাধে বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰৱেশত বাধা দিয়াৰ ক্ষেত্ৰত উপাচাৰ্যসকল কঠোৰ হ'ব লাগিব।
এতিয়া প্ৰশ্ন হৈছে, প্ৰতিযোগিতাৰ এই যুগত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজন আছেনে? ছাত্ৰ অৱস্থাতেই যদি ক্ষমতা লাভৰ স্বাৰ্থত এনেধৰণৰ পৰিস্থিতি হয়, তেন্তে চিন্তা কৰক, এইসকল ছাত্ৰই ভৱিষ্যতে যদি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে বা যোগদান কৰে, তেন্তে পৰিস্থিতি কি হ'ব? এই বিষয়ে যদি আজিয়েই চিন্তা নকৰে, তেন্তে এদিন জোৰ কৰি হাত পোৱাৰ পিছত চিন্তা কৰি একো লাভ নহ'ব। এই ক্ষেত্ৰত কিন্তু অভিভাৱকৰ কৰণীয় বহুখিনি আছে। ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজন, কিন্তু ক্ষমতা লাভৰ বাবেই শিক্ষানুষ্ঠানসমূহত কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতি দেখি জাতীয় সংগঠনসমূহৰ লগতে শিক্ষা বিভাগৰ পৰাও কঠোৰ সিদ্ধান্ত লোৱাৰ সময়। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আপোনালোকে ভাবেনে যে শিক্ষানুষ্ঠানসমূহত এতিয়াও ছাত্ৰ ৰাজনীতিৰ প্ৰাসংগিকতা আছে? আপোনালোকৰ মনোভাৱ মতামত যোগে আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে দিব পাৰিব। তেতিয়ালৈ চাই থাকিব কাৰেণ্ট এফেয়াৰ্ছ।